মই আপোনাক এটা কথা কওঁ বাইদেউ, এটা কথা কওঁ যে অসমক ভাল পোৱা মানুহবিলাকে এইটো বিচাৰেনে নাই যে আঞ্চলিক দলবিলাক একলগ হওক। অসমক ভাল পোৱা মানুহবিলাকে, জাতীয়তাবাদী মানুহবিলাকে আৰু আপোনাৰ কা বিৰোধী মানুহবিলাকে, অসমীয়া জাতিটোক সঁচাকৈ ভাল পোৱা মানুহবিলাকে চবেই বিচাৰে যে ৰাইজৰ দল, অসম জাতীয় পৰিষদ এওঁলোক একলগ হওক। অখিল গগৈ, লুৰিণজ্যোতি গগৈ একলগ হওক। কিন্তু লুৰিণজ্যোতি গগৈৰ কথাবিলাকত বাৰু একলগ হোৱাৰ কিবা সুৰ বা অসমীয়া মানুহক, অসমৰ মানুহক সন্মান কৰাৰ কিবা এটা সুৰ দেখিছেনে? আমি যেতিয়াই গাঁৱলৈ যাওঁ, আপুনি ইয়ালৈ আহিছোঁ, আপুনিয়ে লগে লগে সুধিছে যে আপোনালোকৰ দল এতিয়া একলগ হ'বনে নহ'ব, লুৰিণজ্যোতি গগৈচোন এনেকৈ কৈছে। আমি য'তেই যাওঁ, গাঁৱৰ মানুহ হওক, টাউনৰ মানুহ হওক, বাগানৰ মানুহ হওক, সকলোৱে এটাই কথা কয় যে লুৰিণ আৰু অখিল আপোনালোক একলগ হওক, ৰাইজৰ দল আৰু অখিল গগৈ একলগ হওক। সেইকাৰণে ৰাইজৰ আহ্বানৰ প্ৰতি, সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰীকৰণৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু আহ্বান জনোৱাৰ পাছত সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই আপোনাক এটা কথা কওঁ বাইদেউ, এটা কথা কওঁ যে অসমক ভাল পোৱা মানুহবিলাকে এইটো বিচাৰেনে নাই যে আঞ্চলিক দলবিলাক একলগ হওক। অসমক ভাল পোৱা মানুহবিলাকে, জাতীয়তাবাদী মানুহবিলাকে আৰু আপোনাৰ কা বিৰোধী মানুহবিলাকে, অসমীয়া জাতিটোক সঁচাকৈ ভাল পোৱা মানুহবিলাকে চবেই বিচাৰে যে ৰাইজৰ দল, অসম জাতীয় পৰিষদ এওঁলোক একলগ হওক। অখিল গগৈ, লুৰিণজ্যোতি গগৈ একলগ হওক। কিন্তু লুৰিণজ্যোতি গগৈৰ কথাবিলাকত বাৰু একলগ হোৱাৰ কিবা সুৰ বা অসমীয়া মানুহক, অসমৰ মানুহক সন্মান কৰাৰ কিবা এটা সুৰ দেখিছেনে? আমি যেতিয়াই গাঁৱলৈ যাওঁ, আপুনি ইয়ালৈ আহিছোঁ, আপুনিয়ে লগে লগে সুধিছে যে আপোনালোকৰ দল এতিয়া একলগ হ'বনে নহ'ব, লুৰিণজ্যোতি গগৈচোন এনেকৈ কৈছে। আমি য'তেই যাওঁ, গাঁৱৰ মানুহ হওক, টাউনৰ মানুহ হওক, বাগানৰ মানুহ হওক, সকলোৱে এটাই কথা কয় যে লুৰিণ আৰু অখিল আপোনালোক একলগ হওক, ৰাইজৰ দল আৰু অখিল গগৈ একলগ হওক। সেইকাৰণে ৰাইজৰ আহ্বানৰ প্ৰতি, সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰীকৰণৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু আহ্বান জনোৱাৰ পাছত সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।